হেল্ল' গাইছ, আজি আকৌ এটা নতুন মুভি ৰিভিউ লৈ আহিছোঁ। আপোনাৰ লাপাটা লেডিজ নেটফ্লিক্সত ৰিলিজ দিছে যোৱাকালি। এই মুভিটো মানে কি হ'ল, ইয়াত কাষ্টিং বৰ হেভি নাই, চ' এইটো মুভিটো মানে হলত নচলিলে। বাট এই মুভিখনৰ আপোনাৰ যিটো ষ্টৰি টেলিং আছে, মানে যিটো মেছেজ পৰ্ট্ৰে কৰিব বিচাৰিছে, মোকতো চাই বহুত ভাল লাগিলে। এনেকুৱা মুভি এইবোৰ কি ক'ম আৰু, ফিল গুড মুভি, যোনবোৰ আণ্ডাৰ ৰেটেড মুভিবোৰ কয় যে, এইবোৰ মুভি হয়। মানে মানুহে এইবোৰ মুভিবোৰ নাচায়, বাট কি মুভি। চ' মই চাই এইটো কেনেকুৱা পালোঁ আপোনাক জনাই আছোঁ আগৰ ৰিভিউলৈ। মুভিটো ডাইৰেক্ট কৰিছে কিৰণ ৰাও, আৰু ইয়াৰ প্ৰডাকশ্যন হয় আমাৰ আমিৰ খান প্ৰডাকশ্যন। ঠিক আছে, আৰু কি ক'ম, মুভিটো হয় বাছ 2 আৱাৰ্ছ। চিম্পল মুভি হয়, কিন্তু 2 আৱাৰ্ছটো মানে আপোনাক এনেকুৱা এংগেজ কৰি থ'ব, আপুনি গমেই নাপাব। ষ্টৰিটো এনেকুৱা আৰম্ভ হয়, মানে কি ক'ম, মানে এটা গাঁও এখনত ল'ৰা আৰু ছোৱালী এটা বিয়া হয়। বিয়া হোৱাৰ পাছত সিহঁতি মানে কেনেকুৱা এটা বেলেগ এটা গাঁৱৰ পৰা নিজৰ গাঁৱলৈ ল'ৰাটোৱে ছোৱালীজনীক লৈ আনিব বিচাৰে। তো লৈ আনোতে যেতিয়া ট্ৰেইনত যায়, তো ট্ৰেইনত মানে আৰু এনেকৈ 3-4 মানে বিয়া হোৱা থাকে, ছেইম ড্ৰেছ, মুখত ঘুংঘাট মাৰি থকা থাকে। চ' কি হয়, যেতিয়া নিজৰ গাঁৱলৈ পাওঁতে মানে ৰাতি সিহঁতৰ মিছপ্লেচ হৈ যায়, মানে তাইৰ নিজৰ যোনটো ৱাইফটো। তো সেইটো লৈয়ে ষ্টৰিটো হয়। তাৰপিছতে নিজৰ গাঁৱত যোৱাৰ পাছত যেতিয়া মানে ঘোংগাটো উঠাই দিয়ে, তাৰপিছত কেনেকুৱা চবৰ চখ হৈ যায় যে মানে তাৰ নিজৰ যোনটো ৱাইফ থাকে সেইটো চেঞ্জ হৈ গৈছে, আদলা বদলি হৈ গৈছে। সেইটোৰ ওপৰতে ষ্টৰিটো হয় বেচিকেলি। মুভিটোত চবৰ নিজৰ এক্টিংবোৰ একদম টপ ক্লাছ। ইয়াত যিবোৰ এক্টাৰ এক্ট্ৰেছ আছে, আৰু আমাৰ ৰবি ডুবে না ৰবি কিষণ চাগে, যোনটো ভোজপুৰী এক্টাৰ হয়। সি ইয়াত পুলিচৰ ৰোল কৰিছে। সেই পুলিচৰ ৰোলটো মানে যিটো ধুনীয়াকৈ কৰিছে, প্ৰথমে তাৰ কেৰেক্টাৰটো অলপ বেলেগকৈ দেখায়, একদম ঘুচখোৰ দেখায়, মানে অকল পইচা লৈহে কাম কৰে, এনেই নকৰে। বাট এণ্ডিঙৰ সময়ত সি যিটো এটা টুইষ্ট দিয়ে নহয়, সেইটো চাই মানে একদম মুভিখন আৰু ভাল লাগিব। মানে আপোনাক কি ক'ম আৰু, এণ্ডিঙত এটা মানে সি বহুত ধুনীয়া এটা টুইষ্ট দেখায়। আৰু মুভিটোতো মাজে মাজে বহুত টুইষ্ট টাৰ্ণছ আছেই, যিটো আপুনি জানিবলৈ মুভিটো চাব লাগিব। মুভিটো একদম চিম্পল মুভি হয়, বাট ইয়াত কিছুমান মেইন টপিকছৰ ওপৰত মানে চকু দিছে। যেনেকৈ গাঁৱত এতিয়াও মানে হয়, সৰুতে বিয়া কৰাই দিয়ে, প্ৰথম পইণ্ট। তাৰপৰা ছেকেণ্ড পইণ্ট মানে বিয়া হৈ যোৱাৰ লগে লগে যে মানে চেহেৰাটো ঢাকি ঘূৰি ফুৰিব লাগে। তো সেইটো কাৰণে কি হৈ যায় মুভিটোত, সেইটো মানে মেইন ফ'কাছ কৰিছে। ঘোংগাত এটা চেহেৰাটো ঢাকি থোৱাৰ কাৰণে মানে কিমান মিছআণ্ডাৰষ্টেণ্ডিং হৈ যায়। আৰু এটা টপিক হৈ গ'ল, মানে কিছুমান ছোৱালীক মানে বহুত সৰুতে বিয়া কৰি দিয়ে, তো সিহঁতৰ ফ্ৰীডমটো শেষ হৈ যায়। তো সেইটোও এটা দেখাইছে, মানে মানুহ পঢ়িব দিব লাগে, অকল বিয়াটোৱে মানে যাতে মেইন মটিভ নহয়। মানে চব ছোৱালী এনেকুৱা গাঁৱৰ কিছুমান জেগাত এতিয়াও সেইবোৰ ফ'ল' কৰে। আৰু ইয়াত দেখায় মানে নিজৰ হাজবেণ্ডৰ নাম ল'ব নকয়, তো সেই হাজবেণ্ডৰ নাম নোলোৱাৰ কাৰণে কিটো হৈ যায় মানে সেইটো এটা টপিকত ইয়াত দেখাইছে, যে নাম লৈ মাতিবলৈ বা চেহেৰাত মুখখন নাঢাকিও পূৰা চেহেৰা ওলায়, আৰু নিজক যিটো ভাল লাগে সেইটো মানে ছোৱালীবোৰে কৰিব পাব লাগে নিজৰ মৰ্জিত। অকল এটা বয়স হৈ গ'ল যে বিয়াটো কৰাই দিওঁ, সেইটো নহয়। মানে সেই মুভিটোত এই বস্তুটো বহুত ধুনীয়াকৈ পৰ্ট্ৰে কৰিছে। বাকী মুভিটো আপুনি এই উইকেণ্ড নেটফ্লিক্সত চাওক, একদম ফিল গুড মুভি, বিৰাট ভাল পাব। মুভিটো মই 5 ষ্টাৰৰ ভিতৰত 4 ৰেটিং দিম। বহুত ধুনীয়া মুভি হয়, বহুত ধুনীয়াকৈ ডাইৰেক্ট কৰিছে, স্ক্ৰীন প্লে চবৰ এক্টিং মানে একদম টপ ক্লাছ। ঠিক আছে, আৰু মুভিটো চাই আপুনি মোক ৰিভিউ জনাব কেনেকুৱা লাগিলে আপোনালোককো, মোৰ ৰিভিউৰ লগত মেটচ হৈছে নাই। বাকী টেক কেয়াৰ, বাই বাই, লাভ ইউ।